কুণ্ডলীত অসমীয়া পৰিষদৰ উত্তাল প্ৰতিবাদ। কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ প্ৰতিমূৰ্তি দাহ। কামৰূপ জিলাৰ কুন্তলীত আজি অসমীয়া পৰিষদে এখন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কামৰূপ জিলা মিয়া পৰিষদৰ উদ্যোগত পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কংগ্ৰেছী বিধায়কজনৰ প্ৰতিমূৰ্তি দাহ কৰে পৰিষদৰ কৰ্মকৰ্তাসকলে। উল্লেখযোগ্য যে অসম বিধানসভাত কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া জনজাতিকৰণক লৈ যি মন্তব্য কৰিছিল, সেই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছিল পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে। মিয়া জনজাতিকৰণক লৈ বিধায়কজনে কৰা বিৰোধিতা কেন্দ্ৰ কৰিয়ে আজি কুন্তলীত মিয়া পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত মিয়া পৰিষদৰ অৰ্ধ শতাধিক কৰ্মকৰ্তাই ৰছিদ মণ্ডল হাই হাই, বিধায়ক ৰছিদ মণ্ডল হুঁচিয়াৰ, মিয়া জনগোষ্ঠীৰ হৈ বিৰূপ মন্তব্য কৰা কাৰ্যৰ পৰা বিৰত থাকক, ৰছিদ মণ্ডল মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ প্ৰতিমূৰ্তি দাহ কৰি পৰিৱেশ উত্তাল কৰি তোলে। লগতে অনাগত দিনত মিয়া জনগোষ্ঠীৰ এজন বিধায়ক হৈ নিজৰে জনগোষ্ঠী হৈ বিৰোধাচৰণ কৰি মাত মাতিলে মিয়া সমাজৰ পৰা বিধায়ক আব্দুল ৰছিদ মণ্ডলক বহিষ্কাৰ কৰা হ'ব বুলিও হুংকাৰ দিয়ে মিয়া পৰিষদে। চলিত বিধানসভাৰ বাজেটত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিয়া জনগোষ্ঠীক স্বীকৃতি প্ৰদানৰ কাৰণে বিধানসভাত এখন বিল আনিবলৈ শ্বেৰমান আলী ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছিল আৰু বিধানসভাত উত্থাপন কৰাৰ লগে লগে পশ্চিম গোৱালপাৰা সমষ্টিৰ মাননীয় বিধায়ক ৰছিদ মণ্ডল চাহাবে মিয়াৰ বিৰোধিতা কৰিছিল। গতিকে মিয়া জনগোষ্ঠীৰ এজন লোক হৈ মিয়া জনগোষ্ঠীৰ স্বীকৃতিৰ বাবে যি বিৰোধিতা কৰাটো আচলতে দুৰ্ভাগ্যজনক, যাৰ বাবে আমি পুতলিকা দাহ কাৰ্যসূচী পালন কৰিছোঁ। আৰু আমি আজি এই পুতলিকা দাহ কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ যে ৰছিদ মণ্ডলৰ নিচিনা এই গাদ্দাৰৰ কাৰণে আজি মিয়া জনগোষ্ঠীৰ তুচ্ছ তাচ্ছিল্য অৱহেলিত হ'বলগীয়া হৈছে। আজি আমি 94 বছৰ ধৰি অসম মিয়া পৰিষদৰ উদ্যোগত আমি এই মিয়া জনগোষ্ঠীৰ স্বীকৃতিৰ বাবে আমি বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজত আমি সংগ্ৰাম চলাই আহিছোঁ। কিন্তু এই আমাৰ এই মিয়া জনগোষ্ঠীৰ মাজৰ একাংশ মানে জাতিদ্ৰোহী, জাতিৰ গাদ্দাৰ, এই মিয়াৰ কলংক একাংশই মানে এই বিৰোধিতাৰ কাৰণে আজি মিয়াসকলৰ স্বীকৃতি লাভ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে, অৱহেলিত হ'বলগীয়া হৈছে, বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য ভুগিব লগা হৈছে। গতিকে আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি ৰছিদ মণ্ডলৰ নিচিনা বা ৰছিদ মণ্ডলক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপুনি আচলতে মিয়াৰ গাদ্দাৰ হিচাপে চিহ্নিত নহয়, মিয়াৰ লগত থাকক। গতিকে আমি এইখিনি আহ্বান কৰিছোঁ আৰু অনাগত দিনত মিয়া জনগোষ্ঠীৰ স্বীকৃতি হ'বই লাগিব। আৰু মিয়া জনগোষ্ঠীৰ বিৰোধিতা কৰাসকল বা অসমীয়া জাতিৰ বিৰোধিতা কৰাসকল আচলতে অসমীয়া জাতিৰ শত্ৰু, মিয়াৰ গাদ্দাৰ। আৰু মিয়াৰ গাদ্দাৰ ৰছিদ মণ্ডলক মিয়া সমাজে বয়কট কৰিবলৈ আমি আহ্বান জনাইছোঁ। স্বাধীনতাৰ 76 বছৰ ধৰি আমাৰ মিয়া সমাজ বেছিভাগ কংগ্ৰেছৰ ভোট বেংক হিচাপে আছে আৰু এই কংগ্ৰেছী যিসকল সংখ্যালঘু নেতাবিলাক আছে আৰু তেখেতসকলে আচলতে মিয়াসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। মিয়াসকলে যে এটা জনগোষ্ঠীয় স্বীকৃতি লাভ কৰি এটা জনগোষ্ঠী হিচাপে নিজকে প্ৰতিষ্ঠিত হ'ব, এই কথাটো আহিলে যিহেতু ভোট বেংকৰ এই তল পেলাব বা ভোট বেংকৰ যিটো সান্দহ খোৱা বালি তল যাবৰ কাৰণে এই ৰছিদ মণ্ডলে এই ৰহস্যমূলক ভূমিকা পালন কৰি আহিছে। কংগ্ৰেছে বিগত সময়ত এই মিয়াসকলৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তৰুণ গগৈদেৱেও 2006 চনত প্ৰতিশ্ৰুতি দিছিল যে মিয়া জনগোষ্ঠীৰ স্বীকৃতি প্ৰদান কৰিব লাগে, মিয়া উন্নয়ন স্বাস্থ্য পৰিষদ গঠনৰ ঘোষণা কৰিছিল। কিন্তু এই মিয়া জনগোষ্ঠীৰ কিছুমান ৰছিদ মণ্ডলৰ দৰে এই নেতাসকলে বিৰোধিতা কৰিছিল, যাৰ কাৰণে আমি মিয়া জনগোষ্ঠী আজিও তুচ্ছ তাচ্ছিল্যত ভুগিবলৈ গৈছোঁ। আৰু সেই হিচাপে এই ৰছিদ মণ্ডলে ভাবিছে যে মিয়াসকলক যদি আজি এই হিমন্ত বিশ্ব শৰ্মা যদি আনুষ্ঠানিকভাৱে মানে চৰকাৰীভাৱে স্বীকৃতি ঘোষণা কৰে, তেতিয়াহ'লে মিয়া সমাজ এটা যিটো সন্মানীয় জনগোষ্ঠী হিচাপে স্বীকৃতি লাভ কৰিব। আৰু এই কংগ্ৰেছৰ যিটো ৰাজনৈতিক ভোট বেংক, এই ব্লেকমেইলিং ৰাজনীতি, এই ৰাজনীতিটো নাইকিয়া হ'ব। যাৰ কাৰণে এই ব্লেকমেইলিং কৰি থাকিব আৰু কৰি থকাৰ যি ব্লুপ্ৰিণ্ট এই ৰছিদ মণ্ডলৰ দৰে নেতাসকলৰ মনত আছে, অন্তৰত আছে। আৰু সেইকাৰণে আমি ধিক্কাৰ দিছোঁ যে মিয়া জনগোষ্ঠীৰ স্বীকৃতি পাব লাগে আৰু মিয়া জনগোষ্ঠী এটা সন্মানীয় জনগোষ্ঠী। গতিকে এই ক্ষেত্ৰত ৰছিদ মণ্ডলৰ দৰে নেতাসকলে কিন্তু এই মিয়া জনগোষ্ঠীৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিলে কিন্তু অনাগত দিনত ভৰিৰ তলৰ মাটি নাইকিয়া হৈ যাব সেনেকুৱা নেতাসকলৰ। যোৱা বিধানসভা অধিৱেশনত 8 ফেব্ৰুৱাৰী তাৰিখে মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে মিয়া জনগোষ্ঠীৰ কাৰণে যি এটা বিল অনাৰ কাৰণে
মাননীয় বাগবৰ সমষ্টিৰ বিধায়ক শাৰমান আলী চাহাবক দায়িত্ব অৰ্পণ কৰিছিল আৰু সেই দায়িত্বটো অৰ্পণ কৰাৰ লগে লগেই আমাৰ পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল মিয়াৰ জনগোষ্ঠীৰ বিৰুদ্ধে যি এটা ভুল এটা ভূমিকা লৈছে এইটো সম্পূৰ্ণভাৱে মিয়াৰ লগত এটা গাদ্দাৰী কৰিছে। গতিকে সেই গাদ্দাৰ মিয়াসকলক লৈ ইমান এটা গাদ্দাৰ যে চলাইছে, এই গাদ্দাৰীটো অসমত নচলিব আৰু ভৱিষ্যতে তেনেকুৱা কথা ৰছিদ মণ্ডলৰ মুখত হবা নাপায় আৰু তেওঁ যাতে সেনেকুৱা কথা মিয়াৰ বিৰুদ্ধে নকয়, আমি তাৰ বাবে কামৰূপ জিলা মিয়া পৰিষদে সকীয়াই দিছোঁ। খুন্তলিৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।